নগাঁওৰ জামুগুৰি গুড গাইডেন্স একাডেমীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৰ্ণিল শোভাযাত্ৰাৰে উজলিল বৃহত্তৰ অঞ্চল নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেবেজিয়াৰ সমীপৰ জামুগুৰিস্থিত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে উলহ মালহেৰে উদযাপন কৰা হয় সেই মৰ্মে শিক্ষানুষ্ঠানখনৰ চৌহদত ছাত্ৰ-ছাত্ৰী অভিভাৱক অভ্যাগত শুভাকাংক্ষী আৰু স্থানীয় ৰাইজৰ উপস্থিতিৰে ৰাতিপুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অধ্যক্ষ পংকজুতে পতাকা উত্তোলন আৰু প্ৰাক্তন ছাত্ৰ নেতা অভিজিত দাসে শ্বহীদ তৰ্পণ কৰাৰ অন্তত স্থানীয় অঞ্চলৰ মাজেৰে এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় প্ৰচণ্ড শীতকো নিউচি শিক্ষানুষ্ঠানখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মনোমোহা ৰূপত অসমীয়া কলা কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনৰ লগতে প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা বহনেৰে হাতে হাতে নানা প্লে কাৰ্ড লৈ পৰিভ্ৰমণ কৰা এই শোভাযাত্ৰাই স্থানীয় অঞ্চল উজ্বলাই তোলে ইয়াৰ পিছতে শিক্ষানুষ্ঠানখনৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি বৰাই আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে দুপৰীয়া মুকলি সভা অনুষ্ঠিত কৰা হয় সৰস্বতী বন্দনা আৰু বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ পংকজুতে শিক্ষানুষ্ঠানখনৰ উপাধ্যক্ষা জুনমণি মহন্তই আধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস আৰু 2016 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা মেধাৱী ছাত্ৰ সৰফৰাজ হুছেইনে ছাত্ৰ-ছাত্ৰীৰ উপযোগী সাৰুৱা ভাষণ প্ৰদান কৰে সভাত অঞ্চলৰ বহু কেইজন গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে বিয়লি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গীত মাত নৃত্যৰ মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় আজি ওয়াল ম্যাগাজিন প্ৰাচীন পত্ৰিকা এই বিষয়টো স্কুলত বৰ গুৰুত্বপূৰ্ণ বিষয় মই ভাবোঁ এই ওয়াল ম্যাগাজিনে একোজন নীৰৱ শিক্ষকৰ ভূমিকা পালন কৰে এই ওয়াল ম্যাগাজিনত প্ৰত্যেকেই লিখিবলৈ গল্পই হওক কবিতাই হওক বা মহৎ লোকৰ বাণীয়ে হওক যিকোনো বিষয়ে নহওক ইয়াত স্কুলখনত তেওঁৰ নাম সম্বলিত এটা কবিতা গল্প হয়তো চুটি গল্প হ'ব পাৰে ইয়াত যদি তেওঁলোকক লিখিবলৈ ইয়াত তেওঁৰ নামটোৰ সৈতে আমি আঁৰি দিবলৈ অনুপ্ৰাণিত কৰোঁ তেতিয়াহ'লে সমাজত লেখাৰ আগ্ৰহটো বাঢ়িব নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z